এই হৈছে এখন সৰু গাঁৱৰ আৰু এখন সৰু ঘৰৰ জীয়ৰী প্ৰিয়া। দাদা কাইলৈ মোৰ মেট্ৰিকৰ ৰিজাল্ট দিব নহয়। আমাৰ গাঁৱতো তেনেকুৱা কলেজে নাই, সেইবাবে চহৰলৈ যাব লাগিব। এতিয়া ৰ মই ভালকৈ কৈছোঁ তোমাৰ দুটাই তাৰপিছতে চহৰলৈ পঠিয়াম। দিয়া সময় হ'ল নহয়, ৰিমাহঁতে ভালকে ৰিজাল্ট চাবলৈ গুচি যা। গৈছো। দাদা মোৰ পৰীক্ষাৰ ৰিজাল্ট দিলে। ৰিজাল্ট দিলে? কোনটো ডিভিজন পালি? ফাৰ্ষ্ট ডিভিজন আৰু দুখনৰ লেটাৰ হ'ল। মোৰ হাতত এতিয়া পইচা নাই আৰু ঘৰৰ ওচৰৰ মানুহ কোন মিঠাই পাবলৈ। নালাগে দিয়া, পইচা গোটালে মোক চহৰলৈকে পঢ়িবলৈ পঠিয়াম। পালোহি, তই ৰাতি ভাত পানী খাই ভালকে শুবি। আৰু এয়া হৈছে এখন চহৰৰ তিনিওজন ককাই ভাই আৰু এগৰাকী ভণ্টি। দাদাহঁত তোমালোকে জানানে বাৰু আমাৰ ঘৰৰ ওচৰতে গাঁৱৰ ছোৱালীজনী ইয়াত ফুৰিবলৈ আহিছে? হয় পাম, তাইক ভালকৈ মাতিবা, তাই কাৰণ গাঁৱৰ ছোৱালী। তুমি এখন কলেজৰ নতুন? মই নতুনকৈ আহিছো। ক'ৰ পৰা আহিছা? গাঁৱৰ পৰা। আমি একেলগে যাওঁ ব'লা। ব'লা। তাই যদিও প্ৰিয়াক মাতিছিল, তাই কিন্তু মুখেৰেহে মাতিছিল, কিন্তু তাই পেটে পেটে তাইক বহুত বেছি বেয়া পাইছিল। ক্লাছ কৰিলা? কৰিলো। কেনেকুৱা লাগিলে? ভাল লাগিলে। তোমাৰ ৰুমটো আমাৰ ঘৰৰ ওচৰৰে নহয় জানো? তেনেহ'লে ব'লা একেলগে যাওঁ। আৰু এটা কথা, মোৰ বাৰ্থডেলৈ তোমাক মাতিছোঁ, কাইলৈ আহিবা। নিশ্চয়। আমাৰ ঘৰলৈকে আহা। তুমি ঘৰত এনেহে আছা? ব'লা। ভিতৰৰ পৰা আহোঁ, দাদাৰ লগতে কথা পাতা। তোমাৰ নামটো কি? মোৰ নাম প্ৰিয়া। তোমাৰ নামটো কি? মোৰ নাম বাস্তৱ। তোমাৰ ইনষ্টা আছে না? মোৰ ডাঙৰ মোবাইল নাই, মোৰ কথা পাতিব পৰা সৰু মোবাইল এটাহে আছে। তেনেহ'লে তোমাৰ সেইটো নাম্বাৰকে দি থৈ যাবা, মোক বেয়া নোপোৱা যদি। দি থৈ যাম। তোমালোকৰ ভণ্টি আহিছে লোৱা। দেখিলোঁ আৰু দিয়া, তোমালোকে বহুত কথা পাতিলা, এতিয়া চাউল পাত অকণ খাই লোৱা। মই এতিয়া যামগৈ দিয়া, বহুত সময় হ'ল। কাইলৈ তোমাৰ বাৰ্থডেলৈকে আহিম। কাইলৈ আহিবা। ছোৱালী ইমান কি কথা পাতিলি গাঁৱৰ ছোৱালীৰ লগত? কি গাঁৱৰ ছোৱালী মানুহ নহয় নি? আৰু চোন তোৰে লগত, তই মানুহৰ লগত মিলি জুলি থাকিব নোৱাৰ নি? তুমি ঘৰ গৈ পালাগৈ নাই বাৰু? পালোহি। তোমালোকৰ ভণ্টিয়ে বাৰু বেয়া পাইছে নেকি মই যোৱা বাবে? নাই, নেপায়। মোৰ তোমাক ভাল লাগিছে। মই ৰিলেশ্যনশ্বিপত আহিব পাৰিম নি? মোৰ ভয় লাগে এনেকৈ ৰিলেশ্যনলৈ আহিবলৈ। পিছত যদি তুমি মোক এৰি দিয়া। মই তোমাক কথা দিছোঁ, কেতিয়াও নেৰো। আৰু কথাতেই কয় নহয়, প্ৰথম চিনাকিতেই যে মানুহৰ ভাল পোৱা হয়, আৰু তেনেকৈ তাহাঁতৰো ভাল পোৱা আৰম্ভ হ'ল। আৰু ৰাতিটো তেনেকৈ তাহাঁতি দুয়োতে বহুত কথা পাতিল। যেন ইমান দেৰিলৈকে অহাই নাই, মোৰ মনৰ কথাটো ক'বলৈ বহুত মন গৈ আছে। যা তই বিয়াক আগবঢ়াই লৈ আনিবি। মই লৈ আনিছোঁ। বহুত দেৰিকৈ আহিলা, মোক কেক কাটি। কিন্তু তাই পেটে পেটে প্ৰিয়াক বহুত বেয়া পায়। লোকৰ ছোৱালীক তই কেনেকৈ কথা ক'ব লাগে তই নাজানা নি? আমি তোক এয়াই শিক্ষা দিছিলোঁ নি? তই মোক বাৰ্থডে দিনাখনো মাৰিলি লোকৰ ছোৱালীৰ কাৰণে। তুমি বেয়া নাপাবা, ভণ্টি এনেকুৱাই। নেপাওঁ দিয়া, আমাক দুখীয়া মানুহকতো চবে এনেকেই ক'ব। আৰু তাৰ পাছদিনাখন প্ৰিয়াই তাহাঁতৰ ঘৰলৈ গৈ বহুত বেছি ভালকৈ চিনাকি হৈও কথা বতৰা পাতিলে। তেনেকৈ তাহাঁতৰ ঘৰলৈ প্ৰথম দিনা গৈ কিছু সময়ৰ কাৰণে লগ পাই তেনেকৈ তাহাঁতৰ ভাল পোৱা আৰম্ভ হ'ল।
এয়াই আছিল মই লিখা এখন ধনী দুখীয়াৰ মৰমৰ কাহিনী। যদি কিবা মোৰ ইয়াত ভুলো হৈছে সেইখিনি যাতে আপোনালোকে আঁকোৱালি লৈ মোক আগবাঢ়ি যোৱাত সহায় কৰে। ধনী মানুহ হলা বুলিকে দুখীয়া মানুহক অহংকাৰ নকৰিবা, চব মানুহ সমানেই। এয়াই আছিল আমাৰ ধনী দুখীয়া মৰমৰ কাহিনী।